আজি লাজতে দুখতে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত দুহাত জোৰ কৰি ক্ষমা বিচাৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ মুখ্যমন্ত্ৰীত্ব পদৰ পৰা পদত্যাগ কৰিবনে নকৰে এই প্ৰশ্নটো আমি কৰিবলৈ বিচাৰিছোঁ। কাৰণ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গালত এটা প্ৰচণ্ড ৰাজনৈতিক স্বৰ সোধাই তেখেতসকলৰে কেন্দ্ৰীয় নেতৃত্বই সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলি থকা লোকসভাখনে লোকসভাৰ অধ্যক্ষগৰাকীয়ে কংগ্ৰেছৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ মৈত্ৰীৰ কাৰণে যি গোট গঠিত হৈছে সেই গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে। আৰু আমি ভাবোঁ এই প্ৰচণ্ড ৰাজনৈতিক স্বৰটো হোৱাৰ পাছত নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু অসমবাসী ৰাইজৰ ওচৰতো ক্ষমা বিচাৰি যাব লাগে। কাৰণ যোৱা এটা বছৰে তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট সজাবলৈ চেষ্টা কৰি থাকিলে আৰু বাৰম্বাৰ বিফল হ'ল। যোৱা 2025 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে তেখেতে SITৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথা আছিলে আৰু সেই সময়ত SITৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ কাৰণ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে যিহেতু 10 ছেপ্টেম্বৰ তাৰিখে কংগ্ৰেছে যোগদান সভা ৰাখিছে সেয়েহে বিষয়টোৱে যাতে বেছি তল পৰি নাযায় SITৰ বিষয়টো, সেইকাৰণে তেখেতে কিছুদিন পাছত ক'ব। আৰু তেতিয়াই সমগ্ৰ অসমবাসী সমগ্ৰ ভাৰতবাসী ৰাইজে তেখেতক গৰিহণা দি কৈছিলে যে যিহেতু বিষয়টো দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ লগত জড়িত, সেয়েহে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে ইমান তললৈ নামি কেৱল মাত্ৰ কংগ্ৰেছে যোগদান সভা ৰাখিছে কাৰণে আপুনি বিষয়টো পিছুৱাই লৈ যাব, এই কথাটো তেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলোৱে গৰিহণা দিছিলে। আৰু তাৰ পাছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলোৱে কৈ আছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া যদি সঁচাকৈয়ে পাকিস্তানী এজেণ্ট তেনেহ'লে তেখেতৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ নকৰি তেখেতক এৰেষ্ট নকৰি মুকলি আকাশৰ তলত ঘূৰি থাকিব দিয়া সকলো সমানে ৰাষ্ট্ৰদ্ৰোহী সমানে দেশদ্ৰোহী আৰু তেখেতসকলৰ ওপৰতো সমানে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু শেষত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে, ৰাজহুৱা কৰাৰ পাছত সমগ্ৰ অসমবাসী সমগ্ৰ ভাৰতবাসী ৰাইজে বুজি পালে যে ৰাজনৈতিক অভিসন্ধি ৰচি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নাটকখন ৰচিছিলে আৰু সেই নাটকৰ জৱনিকা একেবাৰে বৰ বেয়াকৈ পৰিছিলে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাজ পাবলগীয়া হৈছিলে, মুখ ঠেকেচা খাবলগীয়া হৈছিলে। কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ দুৰ্নীতিৰ বিৰুদ্ধে কথা কওঁতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ যেতিয়া আনিছিলে তেতিয়াই অসমৰ ৰাইজে বুজি পাইছিলে। আৰু শেষত যেতিয়া সেই অভিযোগবোৰ এটাও প্ৰমাণ কৰিব নোৱাৰিলে, গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট সজাব নোৱাৰিলে আৰু সমগ্ৰ বিষয়টো কেছৰ পৰিৱৰ্তে এটা মিডিয়াৰ বিষয় হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তুলি ধৰি আগলৈ লৈ গৈ থাকিল, শেষত যেতিয়া সেই SITয়ে এদিনৰ কাৰণে যাৰ বিৰুদ্ধে অভিযোগ আনিছে সেই গৌৰৱ গগৈ ডাঙৰীয়াক এদিনৰ কাৰণে সোধপোছৰ কাৰণেও নামাতিলে। গতিকে এই সমগ্ৰ কথা বতৰা যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমাণ কৰিব নোৱাৰিলে, তেখেতে সেই সময়তে লাজ পালে আৰু সেই লাজটো আৰু অধিক ত্বৰান্বিত কৰি আজি তেখেতসকলৰে কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বাৰ্তা পঠিয়াই দিছে যে মানুহৰ বিৰুদ্ধে ইমান তললৈ নামি ষড়যন্ত্ৰ কৰিবলৈ নাপায়। আৰু তাৰে উদাহৰণ স্বৰূপে আজি গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতসকলৰে চৰকাৰৰ নেতৃত্বত চলি থকা লোকসভাখনে ইমান ডাঙৰ এটা সন্মানেৰে বিভূষিত কৰিছে, ইমান ডাঙৰ সন্মান যাচিছে। গতিকে আমি ভাবোঁ নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি নিজৰ লাজটো গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীত্ব পদৰ পৰা পদত্যাগ কৰিব লাগে। কাৰণ তেখেতে প্ৰতিদিনে মিছা কথা ক'ব পাৰে, তেখেতে প্ৰতিদিনে মিছা কথা কৈ ধৰাটো পৰিব পাৰে, কিন্তু অসমৰ ৰাইজে প্ৰতিদিনৰ তেখেতৰ মিছা কথাটো গ্ৰহণ নকৰে। অসমৰ ৰাইজক যদি তেখেতে ভাবিছে যে তেখেতে আজি এটা মিছা কথা ক'ব, কালিলৈ সেইটো ধৰাত পৰিলে বা ভুল বুলি প্ৰমাণিত হ'লে আৰু এটা নেৰেটিভ চেঞ্জ কৰি বেলেগ এটা কথা উলিয়াই দিব, এই কথা বতৰাবোৰ অসমৰ ৰাইজে লক্ষ্য কৰি আছে। আৰু বিশেষকৈ তৰুণ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযোগ আনি সেইটো প্ৰমাণ কৰিব যিহেতু নোৱাৰিলে, গতিকে এই বদনাম দিয়া কথা বতৰাবোৰ ইমান তললৈ নামি ৰাজনীতি কৰা কথা বতৰাবোৰৰ উত্তৰ অসমৰ ৰাইজে 2026 চনত নিশ্চয় দিব। ধন্যবাদ। জয় আই অসম।